ৰ'বা আজি পাৰিম কল সকলোবোৰ কৈ আছো আপোনালোকক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। আমাৰ ঘৰতে এথোক কল লাগি আছে মানে আঠিয়া কল। মায়ে মোক বহুত দিনৰ পৰা পাৰা কথা কৈ আছে, মোৰ অকলে পাৰিব শাস্তি হয় কাৰণে আজি কুলু আৰু শশাংকৰ মাতিলো আমাৰ ঘৰলৈ। এই ফুলডালৰ কথা মনত আছে নে আপোনালোকৰ? মানে যে আমাৰ বাটত ৰৈছিলো, ৰ'ব আপোনালোকক মনত পেলাই দিওঁ। সেইদিনা আছিলে সোমবাৰ আৰু মই ঘৰত এনেই আহিছিলো আৰু আমাৰ বাটৰ চাংখন মই ভাবিলো দিওঁ, মানে এডাল ফুল লৈছিলো আৰু মই গাটা খুন্দা লাগি গলো আৰু ফাইনেলি মই এনেকৈ চাংখন দিয়াও হৈছিলে। আৰু যে আপোনালোকে এইডাল চাইডৰ ফুল দেখিছে সেইডাল মই 6 মাহ আগতে ৰুইছিলো, মানে 6 মাহ আগৰে ভিডিঅ'। আৰু এনেকৈ ফুলডাল ডাঙৰ হ'ল আৰু এতিয়া ফুল চুল লাগিছে আৰু মানে ফুলৰ অপৰাজিতাৰ গুটিও লাগিছে। যদিহে আপোনালোকক লাগে ক'ব, মই ঘৰত যাই দি থৈ আহিম আপোনালোকক। আৰু এতিয়া মেইন কথালৈ মানে কল পাৰিবলৈ ফাৰ্ষ্ট এডাল জোং লাগিব, সেইটো কাৰণে কুলে এডাল বাঁহ কাটি আছে আৰু এইফালে আমাৰ মায়ে পুৰা অৰ্ডাৰ দি আছে। আৰু বাঁহ কাটা হোৱাৰ পাছতে কুলে আৰু শশাংকৰ নামি গ'ল, তাৰ পাছত ময়ো নামিলো আৰু মই গেঞ্জিটো খুলিব পাৰিছিলো, মানে চোলাটো খুলি মাক দিলো হাতত দলি মাৰি, কিন্তু মাৰ হাতত নপৰিলে। মানে আমাৰ কল থোপ খালৰ কাষতে আছে, সেইটো কাৰণে মানে পানীত নামি কাটিব লগা হৈছে আৰু শশাংকৰ এইফালে কাটি আছে, কুলে কল থোপ খুটিয়াই আছে। আৰু হৈ গ'ল এনেকৈ আমাৰ কল পাৰা। এতিয়া কলকেইডাল মানে এবাৰ উঠি চালো, যিটোহে পৰণ দিছো বাপৰে। বাৰু আজি আপোনালোকৰ ইয়াতে এৰিলো আৰু মোৰ